তোমাৰো কি একো হোৱা নাই নেকি? পৰীক্ষালৈ ইমান দেৰি নাই। যদি তোমাৰো এনেকুৱা এটা থিংকিং আহি গৈছে যে মোৰ একোৱেই হোৱা নাই কিন্তু পৰীক্ষা আহি গ'ল, এতিয়া মই কি কৰিম? গতিকে আজি মই এই ভিডিঅ'টোত কেইটামান কথা ক'ম, তোমালোকে অলপমান মন দি শুনি যোৱা। ঠিক আছে? প্ৰথম কথা, তোমাৰ কিয় হোৱা নাই? এই কিয়ৰ পিছতে সমূহবোৰ লুকাই আছে। এটা কথা ভাবি চোৱাচোন, আনজন যিজন টপাৰ সিজন তেওঁ মানুহ, তুমিও মানুহ। গতিকে তেওঁ ইমান দূৰ আগুৱাই আছে, তুমি কিয় পিছাই আছা? সেইটোৰ কাৰণ হ'ল তুমি নিজে যদি নপঢ়া তেন্তে কেনেকৈ আগবাঢ়িব? ঠিক আছে? পৰীক্ষাৰ ৰুটিনখন দিবলৈ কিমান দিন হ'ল? নিশ্চয় বহুত দিনে হ'ল। তথাপিও তোমাৰ একো হোৱা নাই কিয়? কিয়? সমূহ কথাতে তোমাৰ কিয়? ঠিক আছে? যদি একো হোৱা নাই, এটা মাত্ৰই কাম কৰা, মই এইটোৱে ক'ম। প্ৰতিদিন 6 ঘণ্টাকৈ পঢ়ি যোৱা। যদি তোমাৰ ৰিজাল্ট ভাল নহয়, তাৰ পিছত তোমাৰ যি ক'ব লগা আছে মোক কৈ ল'বা। 6 ঘণ্টা প্ৰতিদিনত 6 ঘণ্টাকৈ পঢ়িবা। 24 ঘণ্টাৰ পৰা 6 ঘণ্টা কেৱল মাত্ৰ ষ্টাডিতে দিয়া। তাৰপিছত যি সময় বাকী থাকিব, এই 6 ঘণ্টা দি বাকী থাকিব যিখিনি, সেইটোত তুমি ইচ্ছা কৰিলে কি কৰিব পাৰা। 6 ঘণ্টাত এইখিনি কথা নহয় যে মই ৰাতিপুৱাই পঢ়িব লাগিব বা ৰাতি পঢ়িব লাগিব, এইটো কোনো কথা নাই। তোমাৰ যিটো সময় ভাল লাগে 6 ঘণ্টাতে, মোৰ কথা হ'ব লাগিছে 6 ঘণ্টা তোমাক ষ্টাডিত দিবই লাগিব। ষ্টাডিত দিয়া, মই দলিল আনি দিম। মোক কোনোবাই যদি দলিল আনি দিয়ে, তথাপিও মই তাত ছিগনেচাৰ কৰি দিম যে 6 ঘণ্টা পঢ়িলে সেই ছাত্ৰজনৰ ৰেজাল্ট বহুত ভাল হ'ব লাগিবই। বহুত ভাল হ'ব যদি 6 ঘণ্টা পঢ়ে। গতিকে ছাত্ৰ ছাত্ৰীসকল, যিসমূহ ছাত্ৰ ছাত্ৰীৰ এতিয়াও একো হোৱা নাই, তেওঁলোকক মই ভালকৈ কৈ আছোঁ, ইমান টেনশ্যনৰ নাই। বহুত সময় আছে মোৰ হিচাপত। পৰীক্ষাৰ কাৰণে এদিন সময় যদি থাকে, তেনেহ'লে সেইটো বছৰমান। গতিকে তোমাৰ হাতত এতিয়াও বহুত সময় আছে। সেইবোৰ বেয়া চিন্তা বাদ দিয়া যে মোৰ পৰীক্ষা এনেকুৱা হ'ব, মোৰ একো হোৱা নাই, সেইবোৰ টেনশ্যন বাদ দিয়া। মই এটা কথাই ক'ম, 6 ঘণ্টা পঢ়া, নিজৰ ষ্টাডিক 6 ঘণ্টা টাইম দিয়া। তাৰপিছত যদি তুমি পৰীক্ষাত বেয়া নম্বৰ পোৱা, মোক ক'বা। 6 ঘণ্টা তোমাৰ ষ্টাডিত দিবই লাগিব। মোৰ কথা এইটোৱে। ঠিক আছে? তো ছাত্ৰ ছাত্ৰীসকল, আৰু যদি এনেকুৱা ভিডিঅ' লাগে তোমাক, মাত্ৰ এটা কমেণ্ট কৰিবা। তাৰপিছতে মই তোমালোকক মটিভেশ্যনেল ভিডিঅ' দিবলৈ চেষ্টা কৰিম বা তোমাক মটিভেট কৰিবলৈ চেষ্টা কৰিম। তো ছাত্ৰ ছাত্ৰীসকল, মোৰ ইচ্ছা এইটোৱে যে আমাৰ DMKৰ আমাৰ DMKৰ বুলি নহয়, যিসমূহ ছাত্ৰ ছাত্ৰীয়ে এইবাৰ 2024 বৰ্ষত মেট্ৰিক পৰীক্ষা দিব, সেইসমূহ ছাত্ৰ ছাত্ৰীৰ ৰিজাল্ট যাতে অতি ভাল হয়। বহুতেই ভাল হয়। ঠিক আছে? তো ছাত্ৰ ছাত্ৰীসকল, আজিৰ ভিডিঅ'টো মই ইয়াতে সমাপ্ত কৰিলোঁ। জয় আই অসম।